হয়, আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত এক আধ্যাত্মিক পৰিৱেশৰ মাজত ভক্তপ্ৰাণ ৰাইজে আশীষ লোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত গুৰুজনাৰ পবিত্ৰ জন্মস্থানত যিহেতু আমি উপস্থিত আছোঁ, আমি পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানত হৰিনামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে চৌপাশ। কাৰণ আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথম দিনা এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হৰিনামৰ অমল ধ্বনিৰে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ চৌপাশ মুখৰিত হৈ পৰিছে। যিহেতু আমি পোনপটীয়াকৈ দৰ্শকসকলক সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছোঁ বটদ্ৰৱা থানৰ, আৰু এই মুহূৰ্তত যিহেতু ভক্তপ্ৰাণ ৰাইজে নাম পৰিৱেশন কৰিছে, আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। বৈষ্ণৱ লগতে মই দুৰাচাৰ কেৱল তোমাৰ পৰা ধেনাৰাও সানি ধৰা ধৰিব খমেও কহৰে লয় দাস কৰে পখেলো এয়াই হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰিৱেশ। আৰু আজি নৱবৰ্ষৰ প্ৰথমটো দিনত এনেদৰেই গুৰুজনাৰ পবিত্ৰ জন্মস্থানত এক আধ্যাত্মিক পৰিৱেশৰ মাজত দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকলে আহি নিজৰ লগতে ৰাজ্যবাসীৰ কুশল মংগল কামনাৰে তেওঁলোকে সেৱা আগবঢ়াইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন, প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি কি ক'ব? আমি কি ক'ম, আজি ভকতৰ লালি নিচিগা সুত, মানে এই ৰাতিপুৱাৰ পৰা ভকতেই ভকত ভকতেই ভকত। কিন্তু বহাগ বুলিয়ে নহয়, এই বটদ্ৰৱা থানত সদায় লালি নিচি গায়, হ'লেও আজি সৰ্বাধিক এতিয়া যেনিয়ে যায় মানুহ অনাবত, মানে কোনো ৰকমৰ গেপ পৰা নাই। মহাপ্ৰভুৰ কৃপা তেওঁ সদায়, আৰু আইসকলে নাম গুণ গাই অনাবত জয়ধ্বনি কৰিয়ে আছে। এই বটদ্ৰৱা থান নহয়, বৈকুণ্ঠহে। এই আমি বটদ্ৰৱা বুলি ভবা নাই, আমাৰ এখন বৈকুণ্ঠ বুলি আমি ভাবিছোঁ। আমি ইয়াৰ আঁতৰি আমি ইয়াতে বহাত থাকোঁ, আমাৰ অসুবিধা একো নাই। হয়, এয়াই হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা। আৰু যিহেতু কোৱা হয় অসমীয়া জাতিৰ জনক মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত এনেদৰে যিহেতু আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত এনেদৰে আধ্যাত্মিক পৰিৱেশৰ মাজত গুৰুজনাৰ পবিত্ৰ জন্মস্থানত হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে। আমি পুনৰবাৰ নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। উজনি নামনি লগাই খলকনি কীৰ্তন দশম হাততে হে শংকৰ গুৰুৱে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে উজনি নামনি লগাই খলকনি কীৰ্তন দশম হাততে ৰাম হে যদুপতি মই মোৰ সমতি নাজানো সেৱাটো মাৰ কেৱল তোমাৰ চৰণে পংকজ শৰণে কৰিলো সাৰ শংকৰ গুৰুৱে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে উজনি নামনি লগাই খলকনি কীৰ্তন দশম হাততে ৰাম হে যদুপতি মই মোৰ সমতি সেৱাটো মাৰ কেৱল তোমাৰ চৰণে পংকজ শৰণে সাৰ নাইছোৱা কৃষ্ণ। আইতা, ক'ৰ পৰা আহিছে আপুনি? কঠীয়াতলিৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে আজি? যিহেতু বহুত ধন্যবাদ, বহুত ভাল লাগিছে। আজি বহুত দিনৰ মূৰত আহিছিলোঁ। এয়া মোৰ ল'ৰা, এয়া বোৱাৰী, তেওঁলোকে লৈ আহিছে বৰদোৱা থান দৰ্শন কৰি আহিছোঁ। বহুতখিনি ভাল লাগিছে। ভকতসকলৰ পদধূলা পাইছোঁ, নামঘৰ দেখিছোঁ, তীৰ্থ ভ্ৰমণ কৰিছোঁ। বহুত ভাল লাগিছে। এটা মৰিলেও ক'বগৈ পাৰিম যে বৰদোৱা থানত ইমান 81 বছৰ বয়সত বৰদোৱা থান দৰ্শন কৰি মই আহিছোঁ বুলি ক'ব পাৰিম। আৰু কৃষ্ণ প্ৰভু ভাগ্য এয়াই হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰিৱেশ।
কি ক'ব আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আপোনাক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই দ্বিতীয় বৈকুণ্ঠপুৰী গুৰুজনাৰ পবিত্ৰ জন্মস্থানত আজিৰ দিনটোত উপস্থিত হৈছে কেনে অনুভৱ বহুত ভাল অনুভৱ কৰিছোঁ কাৰণ প্ৰথম আহিছোঁ বৰদোৱা নামঘৰত আৰু তেখেতৰ প্ৰভুৰ চৰণত সেৱা জনাইছোঁ এইখিনিয়ে ক'ব বিচাৰিছোঁ অসমীয়া জাতিৰ জনক মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনালোক উপস্থিত হৈছে ক'ৰ পৰা আহিছে আমি নগাঁও হয় বগা পাইছোঁ ভালেই মই এনেই মাজে মাজে আহি থাকোঁ তথাপি আজি বছৰৰ প্ৰথম দিনত আহিছোঁ প্ৰথম দিনত আহিছোঁ সকলোৰে মংগল হওক সকলোৱে ভালে থাকক সেইকাৰণে আহিছে সেয়াই চবকে ক'ৰ পৰা আহিছে আমি বাক্সা জিলাৰ পৰা আহিছোঁ কি ক'ব আজি অসমীয়া নৱবৰ্ষৰ আজি বহুত ভাল লাগিছে আজি মই 2012ত আহিছিলোঁ ইয়াতে ছোৱালী থাকোঁতে তাৰপিছত বিয়া সোমোৱাৰ পিছত এইবাৰ আহিলোঁ মোৰ দাদা থাকে ইয়াতে আমি এনে ঘৰ বাক্সা জিলাত কিন্তু মোৰ মালিকে হেৰিত চাকৰি কৰে এই বিশ্বনাথ চাৰিআলিত তাৰ পৰা আহিছোঁ আমি মানে বহুত ভাল লাগিছে আজি আহি একেলগে নিউজ লাইভ পালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে আৰু আমি কীৰ্তনঘৰৰ পৰিৱেশ সামগ্ৰিকভাৱে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু যিহেতু অসমীয়া নৱবৰ্ষৰ আজি প্ৰথম দিন আৰু প্ৰথম দিনটোত এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এনেদৰে আধ্যাত্মিক পৰিৱেশৰ মাজত নিজকে বিলীন কৰিছে আৰু এনেদৰে যিহেতু গুৰুজনাৰ পবিত্ৰ জন্মস্থানত দেখিবলৈ পোৱা যায় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে আশীষ ল'বলৈ আহে আৰু আজিৰ দিনটোত যিহেতু আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন আৰু আজিৰ দিনটোত এনেদৰে নিজৰ লগতে যাতে ৰাজ্যবাসীৰ কুশল মংগল কামনা হয় তাৰ বাবে এনেদৰে আহি কীৰ্তনঘৰত আশীষ লোৱা পৰিলক্ষিত হৈছে আৰু এয়াই হৈছে বটদ্ৰৱাৰ পৰিৱেশ আৰু আমি দৰ্শকসকলক গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ এনেদৰে দেখিবলৈ পোৱা গৈছে আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত এনেদৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এক আধ্যাত্মিক পৰিৱেশৰ মাজত নিজকে ভক্তপ্ৰাণ ৰাইজে বিলীন কৰিছে হৰি নামৰ মাজত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত